নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজতে পুনৰবাৰ আপোনালোকক ফাইনেলি গম পাইছে আপোনালোকে অসম পুলিচৰ এডমিট কাৰ্ড আহিল বুলি সকলোৰে তো মোৰো আহিছিল এডমিট কাৰ্ড আমাৰ ওদালগুৰিত ইণ্টাৰভিউ আছে মোৰ গতিকে সকলোৱে সাজু হ'বৰ হ'ল এইটো আপোনালোকে গম পাইছে কাৰণ মাজত কিছুমানৰ এমাহমান সময় আছে সৰি আমাৰ ল'ৰাখিনিৰ হয়তো এমাহমান সময় আছিল ছোৱালীখিনিৰ নাই আৰু প্ৰিপাৰেশ্যন হয়তো সকলোৰে ঠিকেই চলি আছে ইমান গৰমত যদিও মই গম পাইছোঁ আমাৰ অঞ্চলৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকেও কষ্ট কৰি আছে তো এই ভিডিঅ'টোৰ মূল উদ্দেশ্য হৈছে যদি অসম পুলিচৰ এডমিটত আপোনালোকৰ নাম ভুল আহিছে বা আপোনালোকৰ ডিষ্ট্ৰিক্টখন বেলেগত পৰিছে তেতিয়াহ'লে সেই বস্তুখিনি কেনেদৰে ঠিক কৰিব আপোনালোকে বা যদি কিছুমানৰ এনেকুৱা এটা সমস্যা পাইছোঁ মই আমাৰ অঞ্চলৰ কেণ্ডিডেটৰ মোক কৈছিল তেওঁৰ এনেকুৱা সমস্যা তেওঁৰ 1 তাৰিখতে SSC জিডিৰ যি ফিজিকেল টেষ্ট আছে অৰ্থাৎ ৰানিং হয় আপোনালোকে গম পায় জিডি এক্সামৰ পিছে তাৰ নেক্সট অসম পুলিচৰ ইণ্টাৰভিউ তেওঁৰ পিছদিনা তাৰে যদি আপোনালোকৰো তেনেকুৱা হৈছে ধৰা হ'ল মই কথাত কৈছোঁ আপোনালোকৰ 10 তাৰিখে ইণ্টাৰভিউ আছে 11 তাৰিখে আকৌ 10 তাৰিখে যদি অসম পুলিচৰ ইণ্টাৰভিউ আছে 11 তাৰিখে আপোনালোকৰ SSC জিডিৰ ফিজিকেল টেষ্ট আছে তো আপোনালোকে কি কৰিব তো আপোনাৰ ডেটটো পিছুৱাব লাগিব অসম পুলিচৰ আৰু যদি আপোনালোকৰ কিবা মেজৰ কিবা বেমাৰ হৈ আছে তেনেকুৱা দিব নোৱাৰে আপোনালোকে ইণ্টাৰভিউৰ ডেটটো আপোনালোকে পিছুৱাব বিচাৰিছে তো কেনেদৰে পিছুৱাব পাৰিব তো সেই আটাইখিনি কথা এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব সম্পূৰ্ণকৈ চাই থাকিব ভিডিঅ'টো আৰু যদি চেনেলত নতুনকৈ আহিছে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব ঠিক আছে তো প্ৰথম কথা আহিছোঁ যিটো আপোনাৰ এডমিটত এড্ৰেছ আছিল সেই এড্ৰেছটো যদি আপোনাৰ ভোটাৰ কাৰ্ড পান কাৰ্ড বা স্কুলৰ যিখিনি চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখিনিৰ লগত যদি ভুল আছে নাম মিলা নাই বা ডেট অফ বাৰ্থ আপোনাৰ মিলা নাই বা মা দেউতাৰ নাম যিয়েই নহওক আপোনাৰ যদি কোনোবাটো অশুদ্ধ হৈ আছে ভুল হৈ আছে সেইটো ক্লিয়াৰ কৰিব সেইটো ঠিক কৰিব আপুনি এতিয়া নোৱাৰে যেতিয়া ইণ্টাৰভিউ দিবলৈ যাব এইবাৰ এটা চিষ্টেম এনেকুৱা হৈছে ইণ্টাৰভিউ দিব যাওঁতে আপুনি যেতিয়া তাত ভেৰিফিকেশ্যন কৰিব ইণ্টাৰভিউ আগে অকণমান আপোনাৰ ডকুমেণ্টখিনি ছাবমিট কৰে গমেই পায় এই ছাবমিট কৰোঁতে আপোনালোকে আগতে কৈ দিব যিজনে ছাবমিট কৰিব অফিচাৰে হওক তেওঁ পুলিচেই হওক যিজনে কম্পিউটাৰত আপোনাৰ ডকুমেণ্টখিনি ছাবমিট কৰিব ছাবমিট কৰাৰ আগে আপুনি আপোনাৰ ভুলটো কৈ দিব বোলে ছাৰ মোৰ এনেকুৱা এডমিটখনত মোৰ নামটোত কিবা এটা আখৰ ভুল হৈ থাকিল বা মোৰ দেউতাৰ নাম বা মোৰ মাৰ নামটো ভুল হৈ থাকিল আৰু মোৰ ডকুমেণ্টত ভুল হৈ আছে গতিকে এইটো শুধৰাব লাগিছিল বুলি আপোনালোকে নিজেই ক'ব এইকাৰণে নিজেই ক'ব আগতে সৰু হ'ব কাৰণ আপোনাৰ ভুলটো আপোনাৰ তেওঁলোকৰ ভুল নহয় গতিকে নিজৰ যিহেতু ভুল হৈছে আপুনি ভুলটো স্বীকাৰ কৰি কিনে কথাটো ক'ব এনেকুৱা মোৰ অকণমান ভুল হৈছে বুলি কি কৰিব লাগিব বুলি তো তেওঁলোকে ক'ব এবাৰ এটা চিষ্টেম আছে এখন এপ্লিকেশ্যন তাতে আপোনালোকক ফিল আপ কৰিব দিব এপ্লিকেশ্যনখন তাত আপুনি দিব লাগিব আৰু ক'ত কি ভুল হৈছে তেওঁলোকে তাতে বুজাই দিব এপ্লিকেশ্যনখন দি আপোনালোকে ধুনীয়াকৈ ইণ্টাৰভিউটো দিব পাৰিব কোনো ধৰণৰ চিন্তা নাই এপ্লিকেশ্যনখন দিয়াৰ লগে লগে সকলোবোৰ ঠিক হৈ যাব আৰু তাত একো চিন্তা নাথাকে তো যিখিনি কেণ্ডিডেটৰ নিজৰ নেম ভুল আছে বা ভোটাৰ আইডিত বা তেনেকুৱা পান কাৰ্ডত যিখিনি নেকি ডকুমেণ্টত আপোনালোকৰ নাম ভুল আছে এডমিটখনৰ লগত মিলা নাই কোনো চিন্তা কৰিব নালাগে সেইটো কোনো ধৰণৰ টেনশ্যন নাই নিশ্চিন্ত মনে থাকক তাত গৈ কিনে এপ্লিকেশ্যনখন দিব পাৰিব আপোনালোকে তাৰপিছত ঠিক হ'ব সেই আটাইখিনি এইটো আছিল প্ৰথম পইণ্ট তাৰ নেক্সট পইণ্টটো আছিল আপোনালোকৰ ডিষ্ট্ৰিক্ট কিছুমান কেণ্ডিডেটৰ দৰং আৰু ওদালগুৰি বিশেষকৈ কেণ্ডিডেটখিনি ওদালগুৰি ডিষ্ট্ৰিক্টত ইণ্টাৰভিউ হ'ব ঠিক একেলগে দুখন ডিষ্ট্ৰিক্টৰ বা 2-3খন ডিষ্ট্ৰিক্টৰ একেলগে এখন ডিষ্ট্ৰিক্টতে পেলাই দিছে ইণ্টাৰভিউ তো কিছুমানৰ আমাৰ এতিয়া ধৰা দৰং আৰু ওদালগুৰিৰ কোনোবা এজন কেণ্ডিডেটৰ ইফালে লখিমপুৰৰ ফালে তেজপুৰৰ ফালে ইণ্টাৰভিউ পৰিছে তেওঁ মানে চিন্তা কৰিছে নেকি বা আপোনাৰ তেনেকুৱা হৈছে নেকি চিন্তা কৰিছে নেকি যে মোৰ ডিষ্ট্ৰিক্ট বেলেগ আছিল তো মোৰ ইমান দূৰত কেনেকৈ ডিষ্ট্ৰিক্টটো হৈ গ'ল ইমান আঁতৰত মই কেনেকৈ ইণ্টাৰভিউ দিব যাম সেইবোৰ কথা চিন্তা কৰিব নালাগে এডমিটখনত আপোনাৰ ভেন্যুটো য'ত উল্লেখ কৰিছে আপুনি ইণ্টাৰভিউ ভেন্যুটো য'ত আছে য'ত আপোনাক চিলেক্ট কৰিছে এইখন ডিষ্ট্ৰিক্টৰ পৰা আপুনি ইণ্টাৰভিউ দিব লাগিব বুলি তাত গৈ ধুনীয়াকৈ ইণ্টাৰভিউ দিব ইণ্টাৰভিউ দিয়াৰ পিছত তেওঁলোকে ক'ত কি কৰিব লাগে সেইটো তেওঁলোকে কৰিব কিন্তু ইণ্টাৰভিউটো তুমি যেতিয়া পাছ কৰি উঠি তেওঁলোকক ক'বা যে মোৰ এনেকুৱা ইণ্টাৰভিউ হিচাপ মতে অমুক ডিষ্ট্ৰিক্টত হ'ব লাগে কিন্তু অমুক ডিষ্ট্ৰিক্টতহে পৰিছোঁ এইটো মোৰ ভুল হ'ব নেকি বুলি আপুনি নিজে সুধিব তেতিয়াহ'লে একো ভুল নহয় এডমিটত মুঠতে যেনেকৈ আছে যেনেকৈ ইনষ্ট্ৰাকশ্যন আছে নীতি নিয়ম আছে ঠিক তেনেদৰে আপুনি এডমিটৰ মতে সকলো কৰি যাব সেইবোৰ কোনো ধৰণৰ আপুনি কনফিউজ হ'ব নালাগে তাত একো আপোনালোকৰ সমস্যা নহয় ঠিক আছে দ্বিতীয়টো সমস্যা আপোনালোকৰ হয়তো ক্লিয়াৰ হৈছে তাৰ নেক্সট মেইন পইণ্টটো আছিল বেক ডেট অসম পুলিচৰ যিটো ইণ্টাৰভিউ হ'ব সেই ইণ্টাৰভিউটোত একেলগে বা তাৰ আগৰ দিনা বা তাৰ পিছৰ দিনা যিটো SSC জিডিৰ বৰ্তমান ফিজিকেল টেষ্ট আৰম্ভ হৈছে আপোনালোকে গম পাইছে ফিজিকেল টেষ্টটো মানে একেলগে পৰিছে কিছুমানৰ অসম পুলিচৰ আগদিনা ইণ্টাৰভিউ ফিজিকেল টেষ্ট পিছদিনা হয়তো SSC জিডিৰ ইণ্টাৰভিউ
গতিকে অসম পুলিচত আপুনি একেদিনে আহিব পাৰিব যদি অসম পুলিচৰ পিছদিনা হয় SSC GD যদি আগদিনা আপোনাৰ ইণ্টাৰভিউ SSC GDত কিন্তু আপুনি ইমান সোনকালে ইমান আঁতৰত গৈ কিনে ইণ্টাৰভিউ দি তাৰ পিছদিনাখনে আকৌ আহি কিনে অসম পুলিচৰ ইণ্টাৰভিউ দিম বুলি আপুনি কেতিয়াও নাভাবিব গতিকে আপোনাৰ ইণ্টাৰভিউ ডেটটো পিছুৱাব লাগিব এতিয়ালৈকে মই যিমান দূৰ সম্ভৱ তেনেকুৱা হোৱা বাৰু কেণ্ডিডেট পোৱাই নাই যে একেলগে ইণ্টাৰভিউ থকা বা একেদিনে GD আৰু অসম পুলিচৰ ইণ্টাৰভিউ থকা ফিজিকেল টেষ্ট থকা কিন্তু যদিও আপোনালোকৰ তেনেকুৱা হৈছে তো তাৰ বেলেগ আৰু হয়তো সমস্যা আৰু বেলেগ সমাধান হয়তো নহ'ব আপুনি যোনখন ডিষ্ট্ৰিক্টত ইণ্টাৰভিউ দিব যাব য'ত ইণ্টাৰভিউ দিব যাব তাত যিটো ৰিজাৰ্ভ থাকিব সেই ৰিজাৰ্ভত যাই আপুনি ক'ব যে মোৰ কালি এনেকুৱা ইণ্টাৰভিউ আছে মোৰ ইণ্টাৰভিউটো বেক কৰিব লাগিছিল বুলি আপুনি তাৰ ইণ্টাৰভিউৰ আগদিনাখনে যায় বা দুদিন আগত যায় আপুনি এখন তাত এপ্লিকেশ্যন কৰিব দৰখাস্ত এখন দিব তেতিয়াহ'লে আপোনাৰ সেই সমস্যাটো আপোনাৰ ডেটটো পিছৰ ফালে পিছুৱাই দিব আৰু যিবিলাক মেজৰ প্ৰব্লেম থাকে বেমাৰ হৈছে কাৰোবাৰ মেজৰ প্ৰব্লেম তেওঁ মানে ইণ্টাৰভিউ দিব নোৱাৰে সেই তাৰিখত বা কাৰোবাৰ এক্সাম থাকে কলেজৰে হওক যিয়ে নহওক কিছুমানৰ এক্সাম থাকে বা কিছুমানৰ অন্য এটা ইণ্টাৰভিউ থাকে সেই ইণ্টাৰভিউটোৰ কাৰণে আপোনালোকক সেইখিনি ৰেহাই দিব তো ভিডিঅ'টো ইমান আছিল যদি ইয়াত কিবা কনফিউজ আছে কমেণ্ট কৰিব মই আপোনালোকক আকৌ নিশ্চয় পিছত ক্লিয়াৰ কৰি দিম ধন্যবাদ জয় অসম